এসপ্তাহে নিৰুদ্দেশ কুকাৰপাৰৰ বিশেষভাৱে সক্ষম যুৱক বৰপেটা জিলাৰ কুকাৰপাৰৰ এজন যুৱক বিগত এসপ্তাহে নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে নিৰুদ্দিষ্ট যুৱকজন সত্যবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰ গাঁৱৰ প্ৰয়াত সফৰ আলীৰ ২৬ বছৰীয়া পুত্ৰ জেহেৰুল আলী বুলি জানিব পৰা গৈছে যোৱা ২৭ নৱেম্বৰৰ আবেলি কুকাৰপাৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছত উঠি গৈছিল যুৱকজন তেতিয়াৰ পৰা জেহেৰুল আলী নিৰুদ্দেশ হৈ থকা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে বিশেষভাৱে সক্ষম পুত্ৰক বিচাৰি হাহাকাৰ কৰি ফুৰিছে বৃদ্ধ মাতৃৰ চকুত সকলো পুত্ৰক বিচাৰি নাপাই পাগলৰ দৰে হৈ পৰিছে বৃদ্ধ মাতৃগৰাকী ৫ ফুট উচ্চতাৰ মিঠা বৰ্ণৰ যুৱকজন নিৰুদ্দিষ্ট হোৱাৰ সময়ত কলা ৰঙৰ পেণ্ট আৰু নীলা ৰঙৰ চোলা পৰিধান কৰি আছিল ইতিমধ্যে বিশেষভাৱে সক্ষম তথা বুবা যুৱক জেহেৰুল ইছলাম নিৰুদ্দেশ হোৱা সম্পৰ্কত মাজদিয়া আৰক্ষী চকীত অৱগত কৰাইছে পৰিয়ালৰ লোকে কোনো সদাশয় লোকে নিৰুদ্দিষ্ট যুৱকজনৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা 8453237046 আৰু 8638868893 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে নিৰুদ্দিষ্ট যুৱকজনৰ সঠিক সন্ধান দিউতাক পৰিয়ালৰ লোকে ১০,০০০ টকাৰ পুৰস্কৃত কৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা জনোৱা হৈছে আচ্ছা আমকো শুনো কান্দাটা পরে তোমার কি হইছে কি কান্দা কারণ কি তোমার হইছে কি তুমি কান্দবা লছো কা ওই যে বুধবার দিন বুধবার মানে 27 তারিখে 27 তারিখে 2টা বাজায় আমার শরীরটা দিনে না রাতে দিনে 2টা বাজায় বেতগুনে বাইরে আছে সেন্টারে যায় না গাড়িতে উঠে বলে ইয়ে গেছে গুয়াহাটি গেছে বলে মেসে কইলো আনারা যদি দয়া করে পাই তাহলে আমার এই থানায় জমা দিবেন নাহলে আমার এই ফোন নম্বরে একটু ফোন করে কই দিবেন আর পুরাটা বেঙা কষা কই হাল্লা পিঠটা বেহা নামটা কই দাও নাম জেহেরুল আমার বাড়ি কুকারপার বরপাড়া ডিস্ট্রিক্ট বাজে উঠে গেছে ঘটনাটো মানে এইজন যে মহিলা আছে এই মহিলাজনৰ ল'ৰা এটা আপোনাৰ যোৱা ২৭ তাৰিখে আমাৰ কুকাৰপাৰ বজাৰৰ পৰা নাইকিয়া হৈছে কুকাৰপাৰ বজাৰৰ পৰা নাইকিয়া হৈছে এইটো ডিষ্ট্ৰিক্টটো বৰপেটা গাঁও কুকাৰপাৰ তাৰ পৰা মানুহটো আপোনাৰ দিনত ২টা বজাত ২৭ তাৰিখে বাছত উঠি গুৱাহাটীৰ ফালে গৈ আছিলে গুৱাহাটীৰ ফালৰ পৰা গৈ থাকাতে এতিয়া ক'ত নামিছে কোনেও গম পোৱা নাই যদিও মানে এতিয়া ল'ৰাটো হ'ল বেঙা বেমাৰ আৰু পিঠিৰ ফালে অলপ ফুলি আছে মানে বিকলাংগ বুলি কোৱা যায় আৰু আপোনাৰ এই ল'ৰাটোক যদি কোনোবা খবৰ পায় ওচৰে পাছৰে ক'ৰবাত থানা থাকিলে তাতেও ক'ব পাৰে বা এইটোৰ তাত কণ্টেক্ট নম্বৰ দিয়া আছে এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিলে আমাৰ পৰিয়ালৰ ফালৰ পৰা ঘোষণা কৰাইছে যোনিটো খবৰটো দিব পাৰিব ল'ৰাটো সঠিক খবৰটো দিব পাৰিলে মানে কি ১০,০০০ টকা এটা পুৰস্কাৰ দিব বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট ডেইলি 24